শুকুৰবাৰে শিৱসাগৰত অসমৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰৰ অভিভাৱক মন্ত্ৰীয়ে গুণোৎসৱত কেইবাখনো বিদ্যালয় পৰ্যবেক্ষণ কৰে। বিগত বৰ্ষকেইটাৰ দৰে শিৱসাগৰে গুণোৎসৱত ভাল ফলাফল দেখাব বুলি আশাবাদী ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকী। এক্সটাৰ্নেল এভলিউটৰ সকলক নিষ্ঠা সহকাৰে কাম কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে জিলাখনৰ মুঠ 1263খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে মুঠ ৭১,৬৮০ গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি ল'ব গুণোৎসৱে। এবাৰ 12 গৰাকী VVIP আৰু 445 গৰাকী কলেজ শিক্ষক গেজেটেড অফিচাৰে শিৱসাগৰ জিলাত গুণোৎসৱৰ মূল্যায়নৰ দায়িত্ব পালন কৰি আছে। গুণোৎসৱৰ বহিৰ্মূল্যায়নৰ আজি দ্বিতীয়টো দিন আৰু আমি 3টা ফেজত এই গুণোৎসৱ অনুষ্ঠিত কৰিছোঁ। যোৱাকালি মই বৰপেটা জিলাত পৰ্যবেক্ষণ কৰিছিলোঁ, আজি শিৱসাগৰ জিলাত পৰ্যবেক্ষণ কৰিছোঁ আৰু এতিয়ালৈকে সুকলমে সকলো ঠাইত আমাৰ গুণোৎসৱৰ অনুষ্ঠিত হৈছে। আৰু গুণোৎসৱত মূলতঃ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ লাৰ্ণিং আউটকাম কি সেইটো আমি এটা এছেছ কৰাৰ ব্যৱস্থা, যিহেতু ৰাষ্ট্ৰীয় শিক্ষাৰ অধিকাৰ আইনৰ অধীনত আমি বিদ্যালয়সমূহত তেওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত পাছ ফেইলৰ কথাটো নাহে। এতেকে গুণোৎসৱ অনুষ্ঠিত কৰি তেওঁলোকৰ লাৰ্ণিং আউটকামটো আমি এছেছ কৰা হয় আৰু তাত যিখিনি শিকন ঘাটি থাকে বা লাৰ্ণিং গেপ থাকে সেই গেপখিনি পিছত নিৰাময় কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হয়। একেলগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো যিখিনি ডেফিচিয়েঞ্চি থাকে সেইখিনিও আমি ইয়াৰ দ্বাৰা চিনাক্ত কৰোঁ আৰু এনে চিনাক্তকৰণৰ জৰিয়তে আমি প্ৰায় 800 কোটি টকা ব্যয় সাপেক্ষে ইনফ্ৰাষ্ট্ৰাকচাৰ গেপসমূহ ইতিমধ্যে ফিল আপ কৰিছোঁ, ইতিমধ্যে চিনাক্ত কৰা। আৰু এইবাৰ আমি যিখিনি চিনাক্ত কৰিম সেইখিনিৰ ওপৰতো আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম। শিৱসাগৰ জিলাখনে উপৰ্যুপৰি তেওঁলোকে গুণোৎসৱত ভাল প্ৰদৰ্শন পূৰ্বে কৰি আহিছে, সেই ধাৰা অব্যাহত ৰাখিব বুলি মই আশা ৰাখিছোঁ। তাৰ লগতে মই শিৱসাগৰৰ পৰা শিকিবলৈও যত্ন কৰি আছোঁ যে কি কাৰণত শিৱসাগৰত গুণোৎসৱৰ ফলাফল ভাল হয়। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু যিসকল এক্সটাৰ্নেল ইভালুৱেটৰ আহিছে তেওঁলোকক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাইছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।